বাক্সাত গুলিবিদ্ধ হোৱা দীপক মেধিৰ পিতৃৰ ভাষ্য যে কালিৰ দিনটো দীপকে পিতৃৰ কাহৰ ঔষধ আনিবলৈহে নিকাছিলৈ গৈছিল কেনেকৈ প্ৰতিবাদস্থলী পালে দীপক মেধিয়ে হিয়া নাজানে পৰিয়ালে আৰু প্ৰতিবাদস্থলীলৈ গৈ গুলিবিদ্ধ হৈছিল দীপক মেধি পিতৃৰ কাহৰ ঔষধ আনিবলৈ যোৱা দীপক মেধি গুলিবিদ্ধ হ'ল কেনেকৈ কি পৰিস্থিতিত দীপক মেধি গুলিবিদ্ধ হ'ল সেই কথা পৰিয়ালে নাজানে বুলি মন্তব্য কৰিছে বৰ্তমান এইমছত অস্ত্ৰোপচাৰ সম্পন্ন হৈছে সংকট মুক্ত বুলি চিকিৎসকে জনাইছে দীপক মেধিক আৰু দীপক মেধিয়ে কালিৰ দিনটোত বাক্সাত যি ভয়ংকৰ প্ৰতিবাদ হৈছিল যি ভয়ংকৰ ঘটনা হৈছিল বাক্সাত প্ৰতিবাদস্থলীলৈ গৈছিল পিতৃৰ ঔষধ আনিবলৈ যোৱা দীপক মেধিয়ে আদবাতৰ পৰাই প্ৰতিবাদস্থলীলৈ গৈছিল নেকি দীপক মেধি আৰু প্ৰতিবাদস্থলীলৈ যোৱা দীপক মেধি হৈছিল গুলিবিদ্ধ এই মুহূৰ্তত লৈ আহিছো বিশেষ খবৰ দীপক মেধিৰ পিতৃৰ চাঞ্চলকৰ ভাষ্য যে ঔষধ আনিবলৈহে গৈছিল দীপক প্ৰতিবাদ কৰিবলৈ যোৱা নাছিল প্ৰতিবাদ চাবলৈ গৈ গুলিবিদ্ধ হৈছিল নেকি দীপক মেধি উত্থাপন হৈছে প্ৰশ্ন এইমছত ভৰ্তি হৈ আছে দীপক মেধি বৰ্তমানে এইমছত ভৰ্তি হৈ আছে চিকিৎসকে সংকট মুক্ত বুলি জনাইছে পিতৃৰ কাহৰ ঔষধ আনিবলৈ নিকাছিলৈ গৈছিল দীপক পিতৃৰ কাহৰ ঔষধ বিচাৰি গৈছিল কি পৰিবেশত গৈ দীপকে প্ৰতিবাদস্থলী পালে হেয়া পৰিয়ালে নাজানে অৱগত নহয় বুলি মন্তব্য হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰৰ দাবী আৰু গুলিবিদ্ধ দীপক মেধিৰ পিতৃৰ কাহৰ ঔষধ দীপক মেধিয়ে বিচাৰি গৈছিল বুলি মন্তব্য কৰিছে প্ৰতিবাদ চাবলৈ গৈ গুলিবিদ্ধ হৈছিল নেকি দীপক মেধি যেহেতু হাজাৰ হাজাৰ লোক সমবেত হৈছিল বাক্সাৰ শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে 5 অভিযুক্তক লৈ যোৱা কাৰাগাৰৰ বাহিৰত প্ৰতিবাদ হৈছিল হিলগুটি নিক্ষেপ কৰা হৈছিল পিতৃৰ কাহৰ ঔষধ আনিবলৈহে ঘৰৰ পৰা নিকাছি বুলি গৈছিল দীপক মেধি কিন্তু দীপক মেধি কেনেকৈ প্ৰতিবাদস্থলী পালে কেনেকৈ গুলিবিদ্ধ হ'ল বা কি পৰিস্থিতি সৃষ্টি হৈছিল বৰ্তমানলৈ পৰিয়ালে সেই কথা অৱগত নহয় বা নাজানে বুলি কৈছে দীপক মেধিৰ পিঠিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তথা গুলি লাগিছিল আৰক্ষীয়ে যেহেতু শূন্যলৈ গুলি চালনা কৰিছিল AK-47 ৰে শূন্যলৈ গুলি চালনা কৰিছিল আৰক্ষীয়ে ৰেপিড একচন ফ'ৰ্চ লগে লগে নমাই দিয়া হৈছিল ব্লেক কমাণ্ডো নমাই দিয়া হৈছিল আৰু 4 জনকৈ প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ইয়াৰে সেই সময়ত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল দীপক মেধিক আৰু দীপক মেধিক বাইহাতাৰ বুলি জানিব পৰা গৈছে দীপক মেধিক এইমছত ভৰ্তি কৰা হৈছে এইমছত অস্ত্ৰোপচাৰ কালি নিখাৰ ভাগত সম্পন্ন হৈছে বৰ্তমান চিকিৎসকে সংকট মুক্ত বুলি জনাইছে এইমছত ভৰ্তি হৈ আছে দীপক মেধি এইমছত দীপক মেধি ভৰ্তি হৈ আছে আৰু গুলিবিদ্ধ দীপক মেধিৰ পিতৃৰ ঔষধ বিচাৰি গুলিবিদ্ধ দীপক মেধিয়ে গৈছিল বুলি মন্তব্য কৰিছে আৰু এইমছত বৰ্তমান সংকট মুক্ত অৱস্থাত চিকিৎসাধীন হৈ আছে দীপক মেধি পিতৃৰ চাঞ্চলকৰ ভাষ্য যে ঔষধ আনিবলৈহে এই স্থানলৈ গৈছিল যেটো স্থান আমি দেখুৱাইছো হাজাৰ হাজাৰ লোক সমবেত হৈছে সেই স্থানলৈ গৈছিল দীপক মেধি সেই সময়ত ঘৰৰ পৰা দীপক মেধিয়ে পিতৃৰ কাহৰ ঔষধ বিচাৰি নিকাছিলৈ গৈছিল আৰু নিকাছিলৈ যোৱা দীপক মেধি কি পৰিস্থিতিত এই স্থান পালেগৈ এই প্ৰতিবাদস্থলী পালেগৈ হিয়া পিতৃয়ে নাজানে পৰিয়ালে নাজানে বুলি অৱগত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত সেই পৰিস্থিতিৰ কথা নাজানে বুলি কৈছে প্ৰতিবাদ চাবলৈ গৈ গুলিবিদ্ধ হৈছিল নেকি দীপক মেধিয়ে মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কালিৰ দিনটোৰ বাক্সাৰ কাৰাগাৰৰ বাহিৰৰ আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষী প্ৰতিবাদকাৰী হিলগুটি নিক্ষেপ কৰা হৈছিল আৰু হিলগুটি নিক্ষেপৰ পূৰ্বে এনেদৰে হাজাৰ হাজাৰ লোক সমবেত হৈছিল বাক্সাৰ কাৰাগাৰ ঘেৰাও কৰিছিল সিদ্ধাৰ্থ শৰ্মা শামকানু মহন্তক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা হৈছিল হিলগুটি কাৰাগাৰৰ ভিতৰলৈ নিক্ষেপ কৰা হৈছিল আৰক্ষী আঘাতপ্ৰাপ্ত সাংবাদিককো আক্ৰমণ কৰা হৈছিল সাংবাদিকৰ বাহন পৰ্যন্ত জ্বলাই দিয়া হৈছে আৰু তাৰ সেই সময় আমি দৃশ্যাংশ দেখুৱাইছো এই স্থানলৈ গৈছিল গুলিবিদ্ধ দীপক মেধি প্ৰতিবাদ চাবলৈ গৈ দীপক মেধিয়ে গুলিবিদ্ধ হৈছিল নেকি তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ আৰু এয়া আছিল কালিৰ দিনটোৰ বাক্সাত দৃশ্যাংশ এই মুহূৰ্তত দীপক মেধিৰ পিতৃৰ মন্তব্য আছে মন্তব্য শুনক যোৱাকালি কি মোৰ আসলতে 8টা বজাত ঔষধ আনবা গৈছিল আমাৰ ঘৰতে একজন আলহীও আহিছিল ভাত পানী মানে বজাৰ কৰি দি গৈছে তাৰপিছত সি ঔষধ আনবা যায় সেইবাজে মানে ল'ৰাৰ লগত কোনোবা নিকাচি পালাক তাতে কি হৈছে কি হোৱা নাই সিমান বিশেষ নাজানো কিন্তু এই যেতিয়া মানে তাতে কিবা এটা হ'ল আমি বোধহয় 4টামান বজাত ঘৰত অলপ সেই বিষয়টো গম পাই অলপ হুলস্থুল হয় ঘৰখনত তাৰপিছত তেনেকৈ মেডিকেলত নিয়ে ময়ো খবৰ কৰোঁ মই অসুস্থ মই উঠবা নোৱাৰোঁ গতিকে মই আৰু এনেকৈ
খবৰটো পাই খুব দুখ পাওঁ আৰু এতিয়া AMCত তাতে নিয়া বুলি কৈছে গুৱাহাটীত তাতে আছে আৰু কিছু ভালৰ ফালে আহিছে নিজা খৰচত অলপ ধাৰ চাৰ কৰি এই মানে খাবা দি আছোঁ আৰু চৰকাৰৰ পৰা মই গম নাপাওঁ কিন্তু কোনোবা যদি আহিছে মইতো যাব পৰা নাই মই শুনামতে বৰ্তমানলৈকে কোনো অহা নাই ঘৰত খবৰ লোৱা নাই ল'ৰাটোৰ পঢ়া পাতি কিমান আছে ল'ৰাটো এনে হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু ITI পাছ কৰিছে এই এনে কাৰেণ্টত সেই হাজিৰা কৰি মোকে সি আজি 4 বছৰ চিকিৎসা কৰাই আছে 4 বছৰ দুটা একজন সৰু আছে সি ডিগ্ৰী দি উঠিছে এই ঘটনা সন্দৰ্ভত মই এটাই কথা কওঁ আচলতে জনসাধাৰণে ন্যায় পাব লাগে আমি জুবিনৰ প্ৰকৃত ন্যায় পাব লাগে আৰু মানুহে হিংসাত্মক কৰ্ম কিন্তু কৰি নহয় হিংসাত্মক কৰ্ম নকৰাকৈ ন্যায় পাব লাগে আৰু উপযুক্তভাৱে দোষীয়ে শাস্তি পাব লাগে মই এই ক্ষেত্ৰত যদি সঁচা দোষী হয় তেতিয়াহ'লে ফাঁচিৰ কাৰণে মই ভাবোঁ ফাঁচি দিয়ক বুলি গুৱাহাটী এইমছত আছে আৰু চিকিৎসাধীন হৈ আছে এতিয়া বৰ্তমান একেবাৰে সুস্থ হৈ আছে আৰু যোৱাকালি এনেকুৱা এটা ঘটনা ঘটি গ'ল একেবাৰে সুস্থ নহয় বৰ্তমান চলি আছে চিকিৎসা আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে অস্ত্ৰোপচাৰ হৈছে নেকি কৰি থকা হৈছে এতিয়া বৰ্তমান কৰি থকা হৈছে বৰ্তমান মাত কথা দিছে ধুনীয়াকৈ কথা কৈ আছে আচলতে তাতে মানে তেওঁ গৈছিলে দেউতাৰ ঔষধ আনিবৰ কাৰণে আৰু এনেকুৱা এটা পৰিস্থিতি হ'ল তাতে চাগে চাই আহিম বুলি ভাবিছিলে সেইকাৰণে তাতে গ'ল আৰু মানে এনেকুৱা এটা হৈ গ'ল আৰু মই এইমাত্ৰ মেডিকেল হস্পিটেলৰ পৰা আহিলোঁ আৰু চাই আহিলোঁ বৰ্তমান সুস্থ হৈ আছে চিকিৎসাখিনি বৰ্তমান আপোনালোকৰ ঘৰৰ পৰা কৰা হৈছে বৰ্তমান ঘৰৰ পৰা কৰি আছে গুৱাহাটী এইমছত আছে আৰু চিকিৎসাধীন হৈ আছে এতিয়া বৰ্তমান একেবাৰে সুস্থ হৈ আছে আৰু যোৱাকালি এনেকুৱা এটা ঘটনা ঘটি গ'ল একেবাৰে সুস্থ নহয় বৰ্তমান চলি আছে চিকিৎসা আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে অস্ত্ৰোপচাৰ হৈছে নেকি কৰি থকা হৈছে এতিয়া বৰ্তমান কৰি থকা হৈছে বৰ্তমান মাত কথা দিছে ধুনীয়াকৈ কথা কৈ আছে আচলতে তাতে মানে তেওঁ গৈছিলে দেউতাৰ ঔষধ আনিবৰ কাৰণে আৰু এনেকুৱা এটা পৰিস্থিতি হ'ল